মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 9 ভাৰতীয় সংস্কৃতিৰ ভেটি পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 1 নম্বৰত দিয়া আছে, তলত বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ গোটসমূহ লিখিবৰ বাবে এখন ফ্ল'চাৰ্ট অঁকা হৈছে। ইয়াত বৈদিক সমাজৰ আটাইতকৈ সৰু গোট আৰু তাৰ মুৰব্বীৰ নাম উদাহৰণ হিচাপে উল্লেখ কৰা আছে। পাঠটোৰ ভিত্তিত ক্ৰম অনুসাৰে খালী বাকচকেইটা পূৰ কৰা। মই তোমালোকক এই খালী বাকচকেইটা ইতিমধ্যে পূৰ কৰি দিছোঁ। উদাহৰণস্বৰূপে তোমালোকক ইয়াত লিখি দিয়া আছে বৈদিক সমাজৰ আটাইতকৈ সৰু গোট, সেইটো হৈছে পৰিয়াল, কুল বা গৃহ, আৰু ইয়াৰ মুৰব্বী হৈছে পিতৃ। এইটো তোমালোকক উদাহৰণস্বৰূপে লিখি দিয়া আছিলে। তাৰ পাছত তোমালোকে এইফালে লিখিবা গ্ৰাম বা গাঁও। গ্ৰাম বা গাঁৱৰ মুৰব্বী হৈছে, এইফালে লিখিবা গ্ৰামণী। তাৰ পাছত এইফালে লিখিবা বীজ। বীজৰ মুৰব্বী হৈছে বীজপতি, এইফালে লিখিবা তোমালোকে বীজপতি। তাৰ পাছত এইটো বাকচত লিখিবা জন। জনৰ মুৰব্বী হৈছে ৰাজন, এইফালে তোমালোকে লিখিবা ৰাজন। তোমালোকে এইখিনি চাই লিখি ল'বা। দুই নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্ন দুটাৰ শুদ্ধ উত্তৰটোৰ কাষত থকা গোল চিনটো পূৰোৱা। ক নম্বৰ প্ৰশ্নটো হৈছে, বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মঠ পোষণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, আত্মাৰ পবিত্ৰতাক ৰক্ষা কৰিবলৈ। গতিকে তোমালোকে এই অপশ্যনৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে, জড়বাদক এক নাস্তিক মতবাদ বুলি কিয় কোৱা হৈছে বুলি তুমি ভাবা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, জড় বস্তুকে পৰম সত্তা বুলি স্বীকাৰ কৰা কাৰণে। গতিকে তোমালোকে এই অপশ্যনটোৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। তিনি নম্বৰত দিয়া আছে, শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ক নম্বৰত দিয়া আছে, জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰজনৰ নাম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঋষভনাথ। তোমালোকে বাকচত লিখিবা, মই ইতিমধ্যে তোমালোকক লিখি দিছোঁ ঋষভনাথ। খ নম্বৰত দিয়া আছে, বৰ্ধমান মহাবীৰক জ্ঞান লাভ কৰা পাছত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জিন। জিন বুলি সম্বোধন কৰা হৈছিল। গতিকে তোমালোকে বাকচত লিখিবা জিন। গ নম্বৰত দিয়া আছে, বুদ্ধদেৱে তেওঁৰ মতবাদসমূহ সাধাৰণ মানুহে বুজিব পৰাকৈ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব পালি। পালি ভাষাত প্ৰচাৰ কৰিছিল। তোমালোকে বাকচত লিখিবা পালি। ঘ নম্বৰত দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অশোকে বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। তোমালোকে বাকচত লিখিবা অশোকে। 4 নম্বৰত দিয়া আছে, ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে মহাবীৰ। এইটো তোমালোকে খ অংশত দিয়া 24 সংখ্যক তীৰ্থংকৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে চৈত। এইটো তোমালোকে খ অংশত দিয়া প্ৰাৰ্থনা গৃহ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে চীন দেশ। এইটো তোমালোকে খ অংশত দিয়া কনফুচিয়াছ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে বুদ্ধ। এইটো তোমালোকে খ অংশত দিয়া বোধিধৰ্ম এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে চাৰবাক।
এইটো তোমালোকে খ অংশত দিয়া জড়বাদ এইটোৰ লগত মিলাই দিবা। পাঁচ নম্বৰত দিয়া আছে তলত দিয়া তথ্যৰ ভিত্তিত শব্দ তালিকাখনৰ পৰা নিৰ্দিষ্ট শব্দবোৰ চিনাক্ত কৰা। এইফালে ক নম্বৰত দিয়া আছে ভাৰতৰ এজন স্থানীয় দেৱতাৰ নাম। ইয়াৰ উত্তৰ হ'ব বিদ্যাধৰ। শব্দ তালিকাখনত তোমালোকে এই শব্দটো বিচাৰি উলিয়াই ঘেৰ চিন দি ল'বা। বিদ্যাধৰ শব্দটো এইফালে আছে, এইফালে তোমালোকে ঘেৰ চিন দি ল'বা এইদৰে। তাৰপাছত খ নম্বৰত দিয়া আছে মহাবীৰৰ জন্ম হোৱা গণৰাজ্যখনৰ নাম। ইয়াৰ উত্তৰ হ'ব লিচ্ছবি। লিচ্ছবি শব্দটো শব্দ তালিকাখনত এইফালে দিয়া আছে, এইফালে তোমালোকে এইদৰে ঘেৰ চিন দি ল'বা। তাৰপাছত গ নম্বৰত দিয়া হৈছে জৈন ধৰ্মত ব্যৱহাৰ হোৱা ভাষা। ইয়াৰ উত্তৰ হ'ব প্ৰাকৃত। প্ৰাকৃত শব্দটো শব্দ তালিকাখনত এইফালে দিয়া আছে, তোমালোকে এইখিনি চাই এইদৰে ঘেৰ চিন দি ল'বা। তাৰপাছত ঘ নম্বৰত দিয়া আছে বুদ্ধৰ পিতৃ প্ৰদত্ত নাম। ইয়াৰ উত্তৰ হৈছে সিদ্ধাৰ্থ। সিদ্ধাৰ্থ শব্দটো শব্দ তালিকাখনত এইফালে দিয়া আছে, তোমালোকে এইখিনি চাই এইদৰে ঘেৰ চিন দি ল'বা। তাৰপাছত ঙ নম্বৰত দিয়া আছে জড়বাদৰ আন এটা নাম। ইয়াৰ উত্তৰ হ'ব লোকায়ত। লোকায়ত শব্দটো শব্দ তালিকাখনত এইফালে দিয়া আছে, তোমালোকে এইখিনি চাই ঘেৰ চিন দি ল'বা। ছয় নম্বৰত দিয়া আছে তলত দিয়া বাক্যবোৰৰ শুদ্ধটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। ক নম্বৰ বাক্যটো হৈছে পাৰস্য দেশৰ প্ৰাচীন ধৰ্ম হ'ল হিব্ৰু। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে ইয়াত দিয়া গোল চিনটো পূৰ কৰিব নালাগে। খ নম্বৰ বাক্যটো হৈছে 12 বছৰ কাল তপস্যা কৰি মহাবীৰে কৈবল্য লাভ কৰিছিল। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে এই গোল চিনটো পূৰ কৰি দিবা। গ নম্বৰ বাক্যটো হৈছে বুদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে এই গোল চিনটো পূৰ কৰিব নালাগে। ঘ নম্বৰ বাক্যটো হৈছে বুদ্ধ ধৰ্ম পিছলৈ হীনযান আৰু মহাযান এই দুটা ভাগত বিভক্ত হৈছিল। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে গোল চিনটো পূৰ কৰি দিবা। ঙ নম্বৰ বাক্যটো হৈছে দাৰ্শনিক বৃহস্পতিয়ে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে গোল চিনটো পূৰ কৰি দিবা। 7 নম্বৰত দিয়া আছে অসমত বাস কৰা জনজাতিসমূহৰ উপাস্য দেৱতাৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত মই ইতিমধ্যে তোমালোকক অসমত বাস কৰা জনজাতিসমূহৰ উপাস্য দেৱতাৰ নামৰ তালিকাখন প্ৰস্তুত কৰি দিছোঁ। প্ৰথমটো স্তম্ভত তোমালোকক দিয়া আছে জনজাতি, তোমালোকে লিখিবা বড়ো, তেওঁলোকৰ উপাস্য দেৱতা। দ্বিতীয়টো স্তম্ভত তোমালোকে লিখিবা বাথৌ বুঢ়াই। তাৰপাছত তোমালোকে লিখিবা মিচিং, মিচিংসকলৰ উপাস্য দেৱতা তোমালোকে লিখিব পাৰা দনি পল। তাৰপাছত তোমালোকে লিখিবা ৰাভা, ৰাভাসকলৰ উপাস্য দেৱতা হৈছে ঋষি অৰ্থাৎ শিৱ। তাৰপাছত তোমালোকে লিখিব পাৰা ডিমাচা, তেওঁলোকৰ উপাস্য দেৱতা হৈছে শিৱৰাই অৰ্থাৎ শিৱ। তাৰপাছত তোমালোকে লিখিব পাৰা কাৰ্বি,
কাৰ্বিসকলৰ উপাস্য দেৱতা হৈছে হেমফু। তাৰপাছত তোমালোকে লিখিবা তিৱা। তিৱাসকলৰ উপাস্য দেৱতা হৈছে মহাদেৱ শিৱ। তাৰপাছত লিখিবা গাৰো। গাৰোসকলৰ উপাস্য দেৱতা হৈছে তাতাৰা ৰাবুগা। তাৰপাছত তোমালোকে লিখিব পাৰা দেউৰী। দেউৰীসকলৰ উপাস্য দেৱতা হৈছে কুন্দি মামা। তোমালোকে এইখিনি চাই লিখি ল'বা।